প্ৰিয় দৰ্শক নমস্কাৰ মোৰ সৈতে উপস্থিত আছে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আইওকেটিৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰোলজি বিশেষজ্ঞ ভাৰতবৰ্ষৰ প্ৰখ্যাত ইউৰোলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথ। ডাক্তৰ নাথ নমস্কাৰ। নমস্কাৰ। কলকাতাৰ এগৰাকী কৰ্মৰত চিকিৎসকক ক্ষেত্ৰত যি এক অমানসিক ঘটনা সংঘটিত হ'ল, সমগ্ৰ দেশ কঁপাই গৈছে ঘটনাই, আৰু এনেধৰণৰ ঘটনাবিলাকৰ পুনৰাবৃত্তি ঘটি আছে। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা। গতিকে এই ঘটনাটোৰ সংক্ৰান্তত এগৰাকী প্ৰশিক্ষণৰত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হ'ল। এই দুৰ্ভাগ্যজনক ঘটনাটোৰ ওপৰত এগৰাকী চিকিৎসক হিচাপে আপুনি কি মন্তব্য কৰিব? হয়, আটাইতকৈ দুখ লগা কথা, গোটেই দেশ জোকাৰি গৈছে এই ঘটনাটোৱে। আৰু ঠিক তেনেধৰণৰ এটা ঘটনা আমাৰ অসম মেডিকেল কলেজ ডিব্ৰুগড়তো এগৰাকী চিকিৎসক, আমাৰ ছোৱালী এগৰাকীক আমি কৰ্মৰত চিকিৎসা ক্ষেত্ৰতেই তেনেধৰণে আমি হেৰুৱাইছিলোঁ কিছু বছৰ আগতে। তাৰপিছত আকৌ এতিয়া আৰজিকৰ মেডিকেল কলেজত এই ধৰণে আমি আকৌ এগৰাকী উঠি অহা সম্ভাৱনাপূৰ্ণ চিকিৎসক আৰু লগতে এগৰাকী আমাৰ দুহিতা এগৰাকী ভাৰতবৰ্ষৰ জীয়ৰীক আমি হেৰুৱাইছোঁ। আৰু তাতকৈ দুখৰ কথা একো হ'ব নোৱাৰে। এজন চিকিৎসক যেতিয়া তেওঁ কৰ্মৰত আছে, ৰাতি বাকী মানুহবিলাক ঘৰত যেতিয়া ৰেষ্ট লয়, ঘৰত যেতিয়া নিৰাপত্তাত থাকে, সেইখিনি সময়ত এগৰাকী ছোৱালীয়ে যেতিয়া ডিউটি কৰে টোপনি ক্ষতি কৰি ৰোগীসকলৰ কাৰণে, ঘৰত এগৰাকী যাৰ চিকিৎসক নাই, তেওঁলোকে হয়তো অনুমান কৰিব নোৱাৰিব যে এজন চিকিৎসক হ'বলৈ কিমান তেওঁ চেক্ৰিফাইচ ত্যাগ কৰিব লগা হয়, কিমান কষ্ট কৰিব লগা হয়। যিখিনি সময়ত বেলেগ ল'ৰা ছোৱালীয়ে ফূৰ্তি কৰি ফুৰে, সেইখিনি সময়ত কিতাপ পত্ৰৰ মাজত বা ৰোগীৰ মাজত তেওঁ থাকি তেওঁৰ কৰ্তব্যত আৰু নিজৰ ডিউটি কৰে। এনে এগৰাকী চিকিৎসকক এনেধৰণে অমানসিকভাৱে মাৰ্চিলেছলি ধৰ্ষণ কৰি হত্যা কৰাটো মই ভাবোঁ আমি মানৱ জাতিক যিটো জীৱশ্ৰেষ্ঠ মানুহ বুলি কওঁ, সেই কথাটোৱে যেন ক'বলৈ লাজ পাইছোঁ। এনেধৰণৰ এটা অনুভূতি হৈছে। আৰু এইটো ঘটনা আগতেও হৈছে আৰু আগলৈও হোৱাটো আমি ভাবোঁ যে আগলৈও হয়তো এনেধৰণে হৈ থাকিব। কিছুদিন এনেকৈ ধৰ্ণা হ'ব, প্ৰতিবাদ হ'ব, আৰু তাৰপিছত আকৌ চব গতানুগতিক হ'ব। আৰু কিছুদিন পিছত এনেধৰণৰ আকৌ কিছুমান জন্তুৱে পশুৱে এনেধৰণে আৰু কিছুমান এনেধৰণৰ লাজ লগা মানৱ জাতিৰ জীৱশ্ৰেষ্ঠ হোৱাৰ যিটো গৌৰৱ, সেই গৌৰৱত আঘাত কৰা এনেধৰণৰ কাম আগলৈও হৈ থাকিব। গতিকে মই ভাবোঁ ইয়াতকৈ ডাঙৰ, ইয়াতকৈ লাজৰ কথা আমাৰ কাৰণে একো হ'ব নোৱাৰে। এগৰাকী চিকিৎসকক, এগৰাকী মহিলা চিকিৎসকক আমি যদি সুৰক্ষা দিব নোৱাৰোঁ, নিৰাপত্তা দিব নোৱাৰোঁ তেওঁ কৰ্মক্ষেত্ৰত, তেতিয়াহ'লে সেইটো আমাৰ মানৱ জাতি, আমাৰ চৰকাৰ, আমাৰ দেশৰ কাৰণে এইটো মই ভাবোঁ আটাইতকৈ লাজ লগা কথা। হয়, আপুনিও এগৰাকী ছোৱালীৰ পিতৃ নহয় জানো? গতিকে এই যে উঠি অহা যিসকল দুহিতা, যিসকল ছোৱালী, এই ছোৱালীসকলে তেওঁলোকে সুখেৰে নিজৰ কাম কৰি যাবলৈ হ'লে তেওঁলোকে কি পাব লাগিব? নিৰাপত্তা পাব লাগিব। সমাজৰ পৰা নিৰাপত্তা পাব লাগিব, জাতিৰ পৰা নিৰাপত্তা পাব লাগিব, দেশৰ পৰা নিৰাপত্তা পাব লাগিব, নহয় জানো? গতিকে এষাৰ কথা আছে, আটাইতকৈ ডাঙৰ মুক্তি হৈছে ভয়ৰ পৰা মুক্তি। যদি এগৰাকী ছোৱালীয়ে, উঠি অহা এই ছোৱালীসকলে যদি অনবৰতে ভয় সংশয়ৰ মাজত জীয়াই থাকিবলগীয়া হয়, তেতিয়াহ'লে সেই ভয় সংশয়ৰ মাজত জীয়াই থাকি এগৰাকী ছোৱালী, এগৰাকী দুহিতাই তেওঁ নিজকে এই পৃথিৱীত তেওঁ নিজকে সুন্দৰকৈ জীয়াই ৰাখিব নোৱাৰিব। সেয়া মিছা কথা। গতিকে আমি অভিভাৱকসকলে নিজৰ সন্তানক আমি শক্তিশালী কৰিবলৈ হ'লে আমি কি কি কথাৰ ওপৰত গুৰুত্ব দিয়াটো উচিত? খুব প্ৰথমতে যেনেকৈ আমি পঢ়া শুনাত খুব গুৰুত্ব দিওঁ, আমি যেনেকৈ স্বাস্থ্যৰ যতন লোৱাৰ কথা শিক্ষা দিওঁ, তেনেধৰণে মই ভাবোঁ যে নিজৰ প্ৰতিৰক্ষাৰ কাৰণেও প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে বিশেষকৈ নিজৰ কন্যা সন্তানৰ নিজৰ প্ৰতিৰক্ষাৰ কিছু নীতি নিয়ম তেওঁলোকে শিকাব লাগে। সেইটো নিজে ঘৰত শিকাব পাৰে, বা নহ'লে তেনেধৰণৰ যিসকল প্ৰফেশ্যনেল থাকে তেওঁলোকৰ পৰাও মাৰ্চিয়েল আৰ্টছ জাতীয় হ'ব পাৰে। নিজক প্ৰতিৰক্ষা কৰাৰ কিছু কৌশল নিজে জানিব লাগিব। দ্বিতীয়তে ঘৰখনত আমি বিভিন্ন ধৰণে শিক্ষা দীক্ষা। আপুনি এই কথা ক'ব বিচাৰিছে, যেনেকৈ আমি ধৰক আৰ্ট শিকাওঁ ল'ৰা ছোৱালীক, আমি আৰ্ট স্কুললৈ পঠাওঁ, ডান্স স্কুললৈ পঠাওঁ, নহয় জানো? তেনেকৈ আমি সমান্তৰালভাৱে আমি নিজৰ দেহাটোক শক্তিশালী কৰিবৰ বাবে, নিজৰ সুৰক্ষা কৰিবৰ কাৰণে আমি তেনে কিছুমান প্ৰতিৰক্ষাৰ কাৰণেও কিছু কৌশল আয়ত্ত কৰি ল'ব লাগে। আমাৰ
মাৰ্দহিতাসকলে আৰু যেটো আমি কওঁ যে আমি ঘৰত ল'ৰা ছোৱালীক সদায় শিক্ষা দিম পঢ়া শুনা কৰিবলৈ নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ কিন্তু আমি কিছু ক্ষেত্ৰত আমি অভিভাৱকসকল যেন পিছ পৰি থাকো যে নৈতিক শিক্ষা যেটো নীতি শিক্ষা মৰেল এডুকেশ্যন এই বস্তুটো আমি ঘৰত সৰুৰ পৰাই দিব লাগিব গতিকে আমি এজন সাকসেসফুল প্ৰফেশনাল হ'বলৈ উদগনি দিয়াতকৈ আমি প্ৰত্যেকটো আমাৰ ল'ৰা ছোৱালীকে আমি উদগনি দিব লাগিব যেন এজন ভাল মানুহ হোৱাৰ এজন সুনাগৰিক হোৱাৰ সৎ ব্যক্তি হোৱাৰ এজন দেশৰ ৰেসপন্সিবল সিটিজেন হোৱাৰ কাৰণে আমি সদায় অনুপ্ৰাণিত কৰিব লাগিব কাৰণ এই কিটা বস্তু যদি থাকে তেতিয়ালে তেওঁ যি কামে কৰক সেই কামতে তেওঁ সদায় দুপদুপে আগবাঢ়ি যাব পাৰিব আৰু গৈ কেতিয়াও উচুটি খাব লগা নহয় আমি দেখো বহু ডাঙৰ মানুহ থাকে কিন্তু সৰু কথাত গৈ পেলাই তেওঁলোকে গৈ বিভিন্ন ধৰণৰ অসামাজিক বিভিন্ন ধৰণৰ কাম কৰি পেলাই পিছত গৈ দেখো তেওঁলোকে হয়তো জেল খাব লগা নিচিনা কন্ডিশনো হয় বহুত ডাঙৰ মানুহ আমি দেখা পাওঁ গতিকে এই মৰেল এডুকেশ্যন ভ্যালু এডুকেশ্যন এইবিলাক যদি আমি নিদিও তেতিয়াহলে কিন্তু বহুত ডাঙৰ প্ৰফেশনাল হৈও তেওঁলোকে ক'বাত উজুটি খাই পৰিব আকৌ এনে ধৰণৰ যিবিলাক আমাৰ ঘটনা সংঘটিত হৈ আছে এইবিলাক নোহোৱা কৰিবৰ কাৰণে আমি ধৰি লওক চিকিৎসালয়খনতে আমাৰ চিকিৎসা কৰ্মীসকল মহিলা চিকিৎসকসকলৰ কাৰণে সুৰক্ষাৰ কাৰণে আমি প্ৰপাৰ আমি সিকিউৰিটি গাৰ্ডছ যিসকল মহিলা হ'ব ফিমেল সিকিউৰিটি গাৰ্ডছৰ আমি ব্যৱস্থা কৰিব লাগিব আমি সিসিটিভিৰ ব্যৱস্থা কৰিব লাগিব সববিলাক জায়গাতে আমি মহিলাসকলে যেতিয়া 24 ঘণ্টা ডিউটি কৰি আছে তেওঁলোকৰ কাৰণে আমি সিকিউৰড ডিউটি ৰুম আমি দিব পাৰিছ না নাই তেওঁলোকে প্ৰপাৰলি ৰেষ্ট ল'ব পাৰিছ না নাই এই প্ৰত্যেকবিলাক কথাই আমি গুৰুত্ব দিব পাৰিব লাগিব আকৌ যদি এনে ধৰণৰ কিবা এটা সংঘটিত হয় তাত আমি ৰাজনীতি নামি তাক সোনকালে যিমান পাৰি সোনকালে দৃষ্টান্তমূলক শাস্তি দিব লাগিব যাতে আজি যদি এজন হৈছে আজি যদি দোষী হাৰি যায় তেতিয়াহ'লে তাৰ দ্বাৰা আৰু 10 জন অনুপ্ৰাণিত হৈ যাব আজি যদি হেতুক আকৌ কিছুমান মানুহে সাপোৰ্ট কৰে যেটো দুখ লগাকৈ দেখা গৈছে যে ক'বাত নহয় ক'বাত যেন চৰকাৰে কাবাক প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰিছে যেটো ৱেষ্ট বেংগলত হেতু আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু দুখজনক কথা বুলি মই ভাবো যদি কোনোবাই দুখ কৰিছে তাক এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগিব যাতে উঠি অহা জেনেৰেশ্যনে ভয় কৰে যে মানে ধৰণৰ এটা যদি কাম কৰো তেতিয়াহলে মই কোনো ধৰণে মই হাৰি যাব নোৱাৰো এনে ধৰণৰ যেটো আমাৰ সমাজ জীৱনৰ প্ৰতি আমি মানৱ জাতিৰ প্ৰতি এনে ধৰণৰ লাজ লগা কাম জনে কৰে তাক এনে ধৰণে শাস্তি দিব লাগিব যাতে উঠি অহা জেনেৰেশ্যনটো এই ধৰণৰ কাম কাজ বিলাকৰ পৰা এবাৰ কৰাৰ আগতে যাতে সি 10 বাৰ ভাবিব পাৰে এনে ধৰণৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে বুলি মই ভাবো হয় আপোনাৰ গোটেই সুনখেৰিয়া কথাখিনি মই ভাবো এটা খুব সুন্দৰ বাৰ্তা হিচাপে সমাজলৈ গৈছে মই ভাবো যে আমি যেহেতু আমি কৈ আছো যে ছাত্ৰ ছাত্ৰীসকলক এনেদৰে আমি গঢ়িব লাগিব এনে ধৰণে আমি তেওঁলোকক নৈতিক শিক্ষা দিব লাগিব যদি আমি এই কথাটো আমি অভিভাৱকসকলৰ ক্ষেত্ৰতো আমি ক'ব পাৰো যে আমি অভিভাৱকসকল যদি ভাল হওঁ তেতিয়াহ'লে আমাৰ সন্তান ভাল হ'বই নহয় জানো গতিকে সমান্তৰালভাৱে আমি অভিভাৱকসকলেও আগতে নকৰা কিছুমান কাম আমি কৰিব লাগিব যেনে ধৰক আমি আধ্যাত্মিক চিন্তাৰ প্ৰতি আমি অধিক মনোযোগ দিব লাগিব নহয় জানো ঘৰখনত যদি এটা বহুত ডাঙৰ কথা যে আমি আধ্যাত্মিক চিন্তা যে ভয় এটা সদায় ল'ৰা ছোৱালীৰ মনত জনে এটা ভয় এটা ভীতি এটা সদায় থাকে যে মই বেয়া কাম কৰিলে যে মোৰ কিবা এটা বেয়া হ'ব এনে ধৰণৰ কথাবিলাক আমি ল'ৰা ছোৱালীৰ মনত সোমোৱাই দিব লাগিব নহলে এনেকুৱা এটা ধৰণৰ প্ৰৱণতা দেখা গৈছে যে নাই একোই নহয় মোৰ কি হ'ব এনে ধৰণৰ এটা মইতো এইটো কৰিছো যদি হৈ গ'ল আৰু এনে ধৰণৰ ইমান সহজ হৈ গৈছে কথাবিলাক গতিকে আমি মৰেল এডুকেশ্যন ভ্যালু এডুকেশ্যন স্পিৰিচুৱেল শিক্ষা যোগা আদি এনে ধৰণৰ মনটোক সন্তুলিত কৰি ৰাখিব পৰা কিছু শিক্ষাও আমি দিয়াব লাগে ল'ৰা ছোৱালীক সৰুৰে পৰা সেইবিলাক প্ৰেক্টিচ কৰিবলৈ দিব লাগে গতিকে আমি ভাবো যে এনে ধৰণৰ যাতে ঘটনা পুনৰাবৃত্তি নহয় আৰু কোনো যাতে আজি যদি এনেকুৱা ঘটনা চিকিৎসালয়ত হয় তেন উঠি অহা সময় আমাৰ যুৱতীসকলে হয়তো যে মেডিকেল এডুকেশ্যন লৈ পেলাই মই এগৰাকী চিকিৎসক হ'ম সেই তাতে হয়তো কোনোবা এটা চিন্তাৰ এনেকুৱা এটা ভাৱ হ'ব পাৰে যে মই চিকিৎসা যদি পঢ়িবলৈ যাওঁ মোৰ ক্ষেত্ৰত যদি এনেকুৱা হৈ যায় তাতকৈ দুখৰ কথা কি হ'ব পাৰে ডাক্তৰ নাথ আপুনিও এগৰাকী চিকিৎসক উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী বিশিষ্ট ইউৰলজিষ্ট সমান্তৰালভাৱে আপুনি যোগাও কৰে গতিকে যোগা মেডিটেশ্যন এইবিলাকেও এগৰাকী সন্তানক মানুহ হোৱাৰ ক্ষেত্ৰত নহয় জানো মানুহৰ ক্ষেত্ৰত সহায় কৰিব পাৰে এনেধৰণৰ নেতিবাচক চিন্তাবিলাকৰ পৰা আমাক দূৰত ৰাখিব পাৰে চমুকৈ আপুনি এই ক্ষেত্ৰত কওক হয় শৰীৰটোক মনটোৰ লগত আমি এটা সামঞ্জস্য যেটো কথা কৈ থাকো আমি সেই কথাটো আটাইতকৈ বেছি মই ভাবো যোগ বা মেডিটেশ্যন ইয়াৰ দ্বাৰা আমি সেই বস্তুটো আমি প্ৰাপ্তি কৰিব পাৰো আৰু তেতিয়া কি হয় এনে ধৰণৰ যিবিলাক ড্ৰাগছৰ প্ৰতি আসক্তি বা সুইচাইডাল টেন্ডেন্সি বা ডিপ্ৰেশ্যন
এই ধৰণৰ অসুবিধাবিলাক যিবিলাক এটা কৰাল গ্ৰাফত আমাৰ উঠি অহা চাম বহুত বেয়াকৈ সোমাইছে তাৰ পৰা নিশ্চয়কৈ তেওঁলোকে তাৰ পৰা ওলাই আহিবলৈ নিজৰ মনটোক ষ্ট্ৰং কৰিব পাৰিব যদি এনে ধৰণৰ অভ্যাসবিলাক সৰুৰ পৰাই গঢ়ি উঠা হয় গতিকে মই ভাবোঁ প্ৰত্যেকগৰাকী অভিভাৱক পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক এনে ধৰণৰ মৰেল এডুকেশ্যন ভেলু এডুকেশ্যন য়োগা মেডিটেশ্যন আদিৰ প্ৰতি অলপ সময় হ'লেও প্ৰত্যেক দিনে অলপ সময় হ'লেও তেওঁলোকক এই ধৰণৰ শিক্ষাৰ কাৰণে অলপ সময় আপোনালোকে উলিয়াই তেওঁলোকক ইয়াৰ অভ্যাস কৰিবলৈ চেষ্টা কৰক বুলি ডাক্তৰ নাথ আপোনাৰ সোণখেৰীয়া কথাখিনি মই ভাবোঁ এটা খুব সুন্দৰ বাৰ্তা হিচাপে গৈছে গতিকে আমি নিউজ হেল্থ প্লাছৰ তৰফৰ পৰাও আমি কলকাতা RG হস্পিটেলত যি ঘটনা সংঘটিত হ'ল তাক তীব্ৰ ভাষাৰে গৰিহণা কৰিছোঁ আৰু আপোনাৰ এই কথাখিনি মই ভাবোঁ এটা খুব সুন্দৰ বাৰ্তা হিচাপে প্ৰতিবাদী ভাষা হিচাপে শ্ৰোতা দৰ্শকৰ মাজলৈ গৈছে গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ